নন্দিনী কাশ্যপৰ 10 বছৰ জেল আৰু 7 লাখ টকালৈকে জৰিমনা হয় সেইগৰাকী নন্দিনী কাশ্যপক লৈ বৰ্তমান গোটেই সামাজিক মাধ্যমত চৰ্চা হৈ আছে সেই নন্দিনী কাশ্যপে কি শাস্তি পাব যিহেতু তেওঁ যিজন ল'ৰাক তেওঁ গাড়ীৰে খুন্দিয়াইছিল সামিউল হক সেই ল'ৰাজনৰ এতিয়া মৃত্যু হৈছে ইয়াৰ পিছত এতিয়া প্ৰশ্ন উঠিছে যে নন্দিনী কাশ্যপে 10 বছৰ জেল হ'ব নেকি তেওঁ জামিন বিহীনত থাকিব নেকি জামিন নাপায় নেকি কাৰণ আপোনালোকে গমেই পায় হিট এণ্ড ৰান যি যোৱা বছৰ যিটো নিয়ম যান বাহন যি নিয়ম হিট এণ্ড ৰান সেয়া ফলপ্ৰসূ হৈছিল যদিও বৰ্তমান সময়ত সেয়া স্থগিত ৰখা হৈছে এটা বহুতে কৈছে সেই হিট এণ্ড ৰানৰ যি ধাৰা সেই ধাৰা নন্দিনী কাশ্যপৰ ক্ষেত্ৰত লাগিব নেকি আৰু যদি লাগে তেতিয়াহ'লে নন্দিনী কাশ্যপে 10 বছৰ জেলৰ ভিতৰত থাকিব লাগিব তেওঁ জামিন নাপায় তাৰ লগতে 7-8 লাখ টকালৈকে তেওঁ জৰিমনা ভৰিব লাগিব হিট এণ্ড ৰানৰ যি নিয়ম আছিল সেই নিয়মসমূহ আছিল এনেকুৱা ধৰণৰ যদি এজন ব্যক্তিয়ে তেওঁ গাড়ীখনৰে যদি কোনোবা এজন ব্যক্তিক যদি যাই থাকোতে খুন্দিওৱাৰ পিছত সেই ব্যক্তিজনক খুন্দিওৱাৰ পিছত যদি তেওঁ গাড়ীখনৰ উঠাই লৈ আহি চিকিৎসা কৰে যিজন ব্যক্তিক তেওঁ খুন্দিয়ালে সেই ব্যক্তিজনক লৈ আহি যদি মেডিকেলত চিকিৎসা কৰোৱায় তেতিয়াহ'লে তেওঁৰ যি শাস্তি সেই শাস্তি অলপ কমি যায় 5 বছৰলৈকে তেওঁ জেল খাটিবলগীয়া হয় আৰু কিছু পৰিমাণে তেওঁ জৰিমনা ভৰিবলগীয়া হয় আৰু যদি সেইখিনিকে নকৰি এজন ব্যক্তিক তেওঁ বাটেৰে গৈ থকা সময়ত খুন্দিয়াই যদি তেওঁ পলায়ন কৰিবৰ কাৰণে চেষ্টা কৰে পিছত যদি আৰক্ষীয়ে তেওঁক ধৰে তাৰ পিছত কিন্তু এই হিট এণ্ড ৰানৰ যি নিয়ম আছিল সেই নিয়ম মতে 10 বছৰ জেলৰ ভিতৰত থাকিব লাগিব জামিন নাপায় তাৰ লগতে 7-8 লাখ টকালৈকে জৰিমনা ভৰিব লগা হয় এনেকুৱা ধৰণৰ নিয়ম আছিল আৰু যেতিয়াই সেই নিয়মখিনি ওলাইছিল তাৰ পিছতে যি ড্ৰাইভাৰ সংস্থা সেই ড্ৰাইভাৰ সংস্থাসমূহে তেওঁলোকে প্ৰতিবাদ কৰিছিল কাৰণ কোনো এজন ড্ৰাইভাৰে দুৰ্ঘটনা কৰো বুলি কৈ নকৰে দুৰ্ঘটনাবোৰ অজানিতে হৈ যায় গতিকে ড্ৰাইভাৰ সকল যেহেতু তেওঁলোকে গাড়ীখন চলাই তেওঁলোকৰ পেটটো পুহি আছে পৰিয়ালটো তেওঁলোকে পোহপাল দি আছে গতিকে তেওঁলোকে 10 লাখ টকালৈকে তেওঁলোকে কেনেকৈ জৰিমনা ভৰিব গতিকে তেতিয়া ড্ৰাইভাৰ সকলে প্ৰতিবাদ কৰিছিল যে আমি কেনেকৈ 10 লাখ টকালৈকে আমি জৰিমনা ভৰিম এনে ধৰণৰ প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদ কৰাৰ বাবে সেই হিট এণ্ড ৰান যি আইনখন সেই আইনখন কিন্তু মাজত স্থগিত ৰখা হৈছিল সেইখন ফলপ্ৰসূ হৈ থকা নাছিল আৰু এতিয়া এই নন্দিনী কাশ্যপৰ ক্ষেত্ৰত সেই নিয়মবোৰ ফলপ্ৰসূ হ'ব নেকি নন্দিনী কাশ্যপে যিহেতু এই সামিউল হক নামৰ যিজন ল'ৰা সেই ল'ৰাজনক খুন্দিয়াই উঠি তেওঁ পলাবৰ চেষ্টা কৰিছিল পলাইছিল তাৰ পিছত দুজন ল'ৰাই তেওঁৰ গাড়ী পিছে পিছে খেদি লৈ গৈছিল বাইক এখন লৈ অৱশেষত নন্দিনী কাশ্যপক ধৰিছিল এতিয়া সেই হিট এণ্ড ৰানৰ নিয়ম অনুসৰি নন্দিনী কাশ্যপে বৰ্তমান সময়ত শাস্তি পাব নেকি 10 বছৰ তেওঁ জেলৰ ভিতৰত থাকিব লাগিব নেকি লগতে 7-8 লাখ টকা জৰিমনা হ'ব নেকি সেয়া আপোনালোকে সময়ত গম পাব আৰু সেই ড্ৰাইভাৰসকলে যি কথা কৈছিল কাৰণ ড্ৰাইভাৰসকল তেওঁলোকে আৰ্থিক তেওঁলোকৰ যিহেতু অৱস্থা ইমান সচ্ছল নহয় সেইবাবে তেওঁলোকে গাড়ীখন চলাই তেওঁলোকৰ পেটটো পোহপাল দি থাকে গতিকে ড্ৰাইভাৰ এজনে সেই আৰ্থিকভাৱে দুৰ্বল তেওঁলোক সেই ব্যক্তিসকলে সকলোৰে কথা কোৱা যিসকল আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে গাড়ীখন চলাই দুবেলা দুমুঠি ভাত খাই আছে তেওঁলোকে সেই 7-8 লাখ টকালৈকে তেওঁলোকে কেনেকৈ জৰিমনা ভৰিব কেনেকৈ তেওঁলোকে 10 বছৰ যদি জেলৰ ভিতৰত থাকে তেওঁলোকৰ পৰিয়ালটোৰ কি অৱস্থা হ'ব এবাৰ নিজে ভাবি চাওকচোন গতিকে এই ড্ৰাইভাৰসকলে সেইকাৰণে প্ৰতিবাদ কৰিছিল সেই নিয়মটো যেতিয়াই গম পাইছিল যে এই নিয়মটো যেতিয়া ফলপ্ৰসূ হৈছিল হ'ব বিচাৰিছিল যেতিয়া সেই আলোচনা হৈছিল সেই নিয়মটোৰ বিষয়ে হিট এণ্ড ৰানৰ যি নিয়ম সেই নিয়মৰ বিষয়ে যেতিয়া আলোচনা আছিল তেতিয়া ড্ৰাইভাৰসকলে প্ৰতিবাদ কৰিছিল কাৰণ তেনেকুৱা হ'লে এই ড্ৰাইভাৰসকলে বহুত কষ্ট ভুগিব তেওঁলোকৰ পৰিয়ালৰ আলৈ আথানি হ'ব গতিকে তাৰ কাৰণে বৰ্তমান সময়ত সেইখিনি ফলপ্ৰসূ হোৱা নাই বৰ্তমানলৈকে তাৰ চৰ্চা চলি আছে হয়তো পিছৰ সময়খিনিলৈকে এই হিট এণ্ড ৰান নিয়মটো হয়তো ফলপ্ৰসূ হ'বও পাৰে তাৰ যিখিনি শাস্তি আছে এজন ব্যক্তিয়ে কোনোবা এজন ব্যক্তি যেতিয়া খুন্দিয়াই থৈ গুচি যায় যি শাস্তি বৰ্তমান সময়ত হিট এণ্ড ৰানৰ ভিতৰত পৰিছে সেই শাস্তিখিনি হয়তো ইয়াতকৈ বেছিও হ'ব পাৰে এই নিয়মবোৰ হয়তো আৰু কিবা সালসলনি কৰিব পাৰে বা তাৰ হয়তো শিথিলো হৈ পৰিব পাৰে কিন্তু নন্দিনী কাশ্যপৰ ক্ষেত্ৰত কি নিয়ম হ'ব নন্দিনী কাশ্যপে কেনেকুৱা ধৰণৰ শাস্তি পাব হিট এণ্ড ৰানৰ ভিতৰত নন্দিনী কাশ্যপৰ এই ঘটনাটো সোমাব নে নোসোমাব সেয়া এটা ডাঙৰ প্ৰশ্নবোধক সেয়া আপোনালোকে সকলোৱে কিন্তু সময়ত গম পাব বাকী যি নহওক ইয়াতে এটা কথাই কওঁ সামিউল হক যিজন ব্যক্তি ইতিমধ্যে আমাৰ মাজত নাই এই পৃথিৱীখন এৰি থৈ গুচি গ'ল তেওঁৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰক আৰু এই ঘটনাটোৰ লগত যি দুখী জড়িত হৈ আছে সেই দুখীয়ে যাতে উচিততকৈ উচিত শাস্তি যাতে পাক সামিউল হকৰ যাতে তেওঁ যাতে ন্যায় পাওক এই ঘটনাটো যাতে এইদৰে দুদিনমান সামাজিক মাধ্যমত সকলোৱে চিঞৰ বাখৰ কৰিছিল তেওঁৰ ন্যায়ৰ পক্ষত মাত মাতিছে ইয়াতে যাতে শেষ হৈ নাযায় যাতে ঘটনাটোই উচিত মানে সামিউল হকে যাতে উচিত ন্যায় পাওক কাৰণ আজি সামিউল হকৰ ঘৰৰ যি অৱস্থা সেয়া হয়তো আপোনালোকে ইতিমধ্যে সামাজিক মাধ্যমত নিউজবোৰ প্ৰচাৰ হৈ আছে সামিউল হকৰ মাতৃৰ অৱস্থা হয়তো আপোনালোকে সকলোৱে দেখিছে দেখি হয়তো আপোনালোকৰ চকু
সেমেকি উঠিছে এগৰাকী মাতৃয়ে যেতিয়া নিজৰ 21 বছৰীয়া এজন পুত্ৰক তেনেকৈ হেৰুৱাব লগা হ'ব যিজন পুত্ৰৰ ঘৰখন চলাই আছিল তাৰ পিছত সেই মাতৃগৰাকী বুজি পাইছে যে অন্তৰত কেনেকৈ বৰ্তমান সময়ত দাউ দাউকৈ জুই একুৰা জ্বলি আছে বাকি ভিডিঅটো আৰু বেছি দীঘলীয়া নকৰো আপোনালোকক জনালো এই হিট এণ্ড ৰানৰ যি নিয়ম যিখিনি কথা মই গম পাইছো সেই কথাখিনি আপোনালোকক জনালো আপোনালোকে জানি ভাল পালে বুলি আশা কৰিছো বাকি আপোনালোকে আপোনালোকৰ মতামতসমূহ তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব কাৰণে একেবাৰে নাপাহৰিব এই ভিডিঅটোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম ধন্যবাদ